শ্ৰীভূমিত পুনৰ ভুলুণ্ঠিত হ'ল মানৱতা। হাতীৰ উদ্ধাৰ এটা লম্পট বৃদ্ধৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম এগৰাকী যুৱতী। ঘটনাটো সংঘটিত হ'ল শ্ৰীভূমি জিলাৰ নীলাম বজাৰ থানা অঞ্চলৰ এখন গাঁৱত। লম্পট বৃদ্ধজনক ৰাইজৰ সহযোগত ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। হাৰিছ উদ্দিন নামৰ বৃদ্ধ লম্পটটোৱে কাষৰ গাঁৱত গৈ ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱতীগৰাকীক ধৰ্ষণ কৰি শৌচালয়ত আবদ্ধ কৰি পেলাই যায়। আজি দুপৰীয়া যুৱতীগৰাকীৰ মাতৃয়ে ঘৰত থৈ কোনো কামত বাহিৰলৈ গৈছিল। উভতি আহি চিঞৰ শুনি শৌচালয়ৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰে মাতৃয়ে। ঘটনাটোৰ পিছত গোটেই গাঁৱতে বিয়পি পৰে। ইয়াৰ পাছতে স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে অভিযুক্তক বিচাৰি বিয়লি পাৰ্শ্বৱৰ্তী গাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী আটক কৰাৰ পিছতে ৰাইজে উত্তম মাধ্যম সোধাই অভিযুক্তক। ঘটনাটো আজি এটা ইমান নিন্দনীয় ঘটনা, নেক্ষাৰজনক ঘটনা। এনেকুৱা ঘটনা কেতিয়াও মানি লোৱা নাযায়। এজনী হেণ্ডিকেপ ছোৱালী ঘৰতে মাৰ লগতে আছে, মা ওচৰৰ ঘৰতে গৈছিলে। তাৰপিছত তাই ঘৰত কাম কৰি আছে। মানুহজন একদম কিমান বুঢ়া মানুহ এটা আহি ঘৰত সোমাই ছোৱালীজনীৰ লগত বেয়া কাম কৰি তাইক বাথৰুমৰ ভিতৰত সোমাই থৈ দিছে, বন্ধ কৰি থৈ দিছে। বেয়া কাম কৰাৰ পিছত তাই যেতিয়া ওলাই আহি যদি মানুহক কৈ দিয়ে, সেইকাৰণে তাৰপিছত তাই মা ঘৰতে আহি যেতিয়া তাই হাল্লা কৰিছে, তেতিয়া খোলাৰ পিছত তাই ক'লে এইবিলাক ঘটনা। কেনেকুৱা ঘটনা আমি মানি ল'ব নোৱাৰি। এনেকুৱা ঘটনা যে এই এলেকা এটা SC অঞ্চল, এইটো SC অঞ্চলত ঘৰতে পুৰা মানুহ আছে, ইয়াতে হিন্দু মানুহ, গোটেই ঘৰ হিন্দু ঘৰ। তাৰপিছত ইমান সাহস কৰিলে কেনেকুৱা সাহস কৰিছে তেওঁ। আমি তাৰ ছোৱালী তাতকে তাৰ ছোৱালী ডাঙৰ হ'ব, এনেকুৱা এজন মানুহে আহি এটা কাম কৰিছে। তাক কি ঘটনা কৰিলে যে শান্তি পাম? ল'ৰাবিলাকে মাৰি আছে, তাক মাৰিলে শান্তি নহ'ব। তাক যদি মাৰি পেলাই দিয়ে তাৰপিছতে শান্তি নহ'ব। কিমান সাহস কৰিছে। আমাৰ এতিয়া এই যিটো গভৰ্ণমেণ্ট চলি আছে, এই গভৰ্ণমেণ্টৰ সময়ত যেনেকুৱা মানুহৰ ওপৰত শাস্তিমূলক ব্যৱস্থা হৈ আছে, তাৰপিছতো এনেকুৱা ঘটনা কৰি আছে। অভিযুক্তজনৰ নাম কি আছিলে? ফৰিজুদ্দিন নামৰ এটা মানুহ, এই ওচৰৰ গাঁৱৰ মানুহ, সদায় আহি থাকে এই গ্ৰামতে। সি আগতীয়াকৈ টাৰ্গেট কৰি থৈছে ছোৱালীজনক। হেণ্ডিকেপ ছোৱালীক দেখিছে ঘৰতে অকলে আছে, এই মানুহৰ বাৰীত কাম চাম কৰে। এই মানুহটোৱে এনেকৈ কৰিছে। আমি এছ পি মহোদয়ক আমি ধন্যবাদ জনাইছোঁ যে লগে লগে মানুহজনক ধৰিছে আৰু তাক শাস্তি বহুত শাস্তি হওক, যিমান শাস্তি একদম ফাঁচি হওক তাৰ। এনেকুৱা যাতে হয়, যাতে আৰু কোনো মানুহে এনেকৈ সাহস নকৰে যে এটা হেণ্ডিকেপ ছোৱালী, ইমান বয়সো নহয়, তাই 17-18 বয়স হ'ব, এনেকুৱা এটা ছোৱালীৰ লগত ঘটনা কৰিছে। ছোৱালীজনীৰ সুস্থ আছিল, তাইক হস্পিটেল এতিয়া এডমিট কৰা হৈছে। এতিয়া দেখা গৈছে 2 দিনৰ ভিতৰত আকৌ এটা ঘটনা সংঘটিত হৈছে। কি ক'ব পুৰা ঘটনা? যিহেতু ইলেকশ্যন আহিছে আৰু এনেধৰণৰ ঘটনা কৰিমগঞ্জত এটা হৈছে, যোৱাকালি আজি এটা ঘটনা হৈছে, আৰু 2টা ঘটনা কিন্তু পুলিচে তথ্য পাইছে বুলি এতিয়া গম পাইছোঁ। কি ক'ব? হয়, সেইকাৰণে কৈছোঁ এইবিলাক ঘটনা এটাৰ পিছত এটা ঘটনা ঘটি আছে। যোৱাকালি যিটো হৈছে এইটো একদম নাক্কাৰজনক ঘটনা হৈছে। আজি এইটো হৈছে এটা গাঁৱৰ ভিতৰত এজনী ছোৱালীৰ লগত। মানে কিমান সাহস কৰি আছে। আৰু এইটোক আমি ৰাজনীতি বুলি নকওঁ। এইটো এনেকৈ ঘটনা কৰিছে, এইটো কোনো ৰাজনৈতিক ঘটনা নহয়। এইটো ষড়যন্ত্ৰ কৰিছে তেখেতে। এই মানুহটো আগতীয়াকৈ তাইক টাৰ্গেট কৰি থৈছে আৰু আমাৰ এই গাঁও যাতে বদনাম হয়, গাঁৱৰ মানুহ যাতে আতংকিত হৈ গাঁও মাতে এৰি যাব পায়, সেইকাৰণে এনেকৈ ঘটনা কৰিছে। তাই আমি আমাৰ SP মহোদয়ক ক'ম যে যাতে যিমান ডাঙৰ শাস্তি হয়, ডাঙৰতকৈ ডাঙৰ শাস্তি তাক হওক, তাক ফাঁচি দিয়া হওক। ঘটনা সংঘটিত হৈছে বুলি আমি গম পাইছোঁ। আমি এটা ইনফৰমেশ্যন এটা পাইছিলোঁ দাসগ্ৰাম এৰিয়া আণ্ডাৰ নীলাম বজাৰ পুলিচ ষ্টেচন। এটা ৰেপ কেছ ৰিপৰ্ট হৈছিলে। স্পেচিয়েল ওমেন এজনী আছিলে, এৰাউণ্ড 20 years এজ। তেওঁ ঘৰত অকলে থকা এজন 50 years এজৰ, তেখেতৰ নাম হ'ল হাৰিছ উদ্দিন। তেখেতে ফিজিকেলি এছল্ট কৰিছে তেখেতক। তো তেওঁ অলপ পলাতক আছিলে। তেওঁক আধা ঘণ্টা আগত আমি এপ্ৰিহেণ্ড কৰিছোঁ। ভিক্টিম গাৰ্লক আমি মেডিকেলৰ কাৰণে পঠাইছোঁ আৰু তেখেতক কাষ্টডিত লোৱা হৈছে। বাকী ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত কথাখিনি ঘৰত নেকি? ভিক্টিম গাৰ্লক ঘৰতে ঘটনাটো হৈছে। হাৰিছালৰ ঘৰত কি তেওঁ আমি যোনখিনি গম পাইছোঁ, তেখেতে তেওঁলোকৰ ঘৰৰ বাহিৰতে কিবা লেবাৰ কাম কৰি আছিলে। তেওঁলোকৰ ঘৰত তেওঁক লগাই থৈছিলে। তেওঁ বেক চাইডে দৌৰি দি ঘৰত সোমাই পেলাই এই ঘটনাটো সংঘটিত হৈছে। হাৰিছালৰ গড়টো ক'ত? দাসগ্ৰাম এৰিয়া। কি এৰিয়া? হয়।
কাষৰ গাঁৱত থেংক ইউ ছাৰ এতিয়া ষ্টাটাছ কি আছে ছোৱালীজনৰ মানে ছোৱালীজনৰ কেনেকুৱা আছে তেখেতৰ এতিয়া আমি মেডিকেলত আনিছে তেওঁক শ্ৰীভূমি চিভিল হস্পিটেলত আহিছে তেওঁ বাকী মেডিকেল এক্সামিনেশ্যনটো চলি আছে ৰিপৰ্টবিলাক আহিলে ফাৰ্ডাৰ গম পাম আৰু একিউজ এতিয়া পুলিচ ষ্টেচনত আমাৰ কাষ্টডিত আছে শ্ৰীভূমিৰ পৰা শুভংকৰ মালাকাৰৰ ৰিপৰ্ট এনি ভাৰত 24